নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী, আশা কৰোঁ সকলোৱে ভালে আছে। আজিৰ ভ্লগছটো সঁচাকৈ বিশেষ, কিয়নো শেষলৈকে চাই থাকিলে গম পাব। আজি মই শ্বপিং কৰিবলৈ যাম। কি শ্বপিং কৰোঁ চাই থাকক। তাৰ আগতে যিহেতু ক্লাছটো কৰিব লাগিব, ৰাতিপুৱা 9 বজাতে PG 3rd ছেমিষ্টাৰৰ ক্লাছটো কৰি ল'লোঁ। সেইটো হোৱাৰ পিছত 12:30 NEP FYIMPৰ VSC ক্লাছলৈ গ'লোঁ। প্ৰায় 1:30মান বাজিল। তাৰ আগতে আৰু মাজত এবাৰ 10টামান বজাত নেকি এটা মেনেজিং ক্লাছত গ'লোঁ বাইদেউ আহি নোপোৱাৰ কাৰণে। প্ৰায় 25 মিনিটমান এইটো ক্লাছ কৰিলোঁ। সেইটো ক্লাছ কমপ্লিট কৰি উঠি ভিডিঅ'টো মাণ্ডেটৰী। আজি বিশেষ বেলেগ একো দেখাবলগীয়া নাই। এয়া লেপটপ অন কৰিয়ে থৈ গৈছিলোঁ, যিহেতু কিমান অফ অন কৰি থাকিম। তাৰপিছত কামখিনি কৰি অলপমান খাওঁ বুলি ভাবিলোঁ। এতিয়া কি খাম, অকলে খাবৰ কাৰণে এটি মোৰ ড্ৰয়াৰতে আছিলে ORSটো ফুটাই লৈছোঁ আগতে, লৈ আকৌ থৈ দিছোঁ। মনত পৰিল খাই থকাটো ভিডিঅ' এটা দেখাই দিওঁ। তাৰ মাজে মাজে খায়ো আছোঁ, কামো কৰি আছোঁ। ভাবিছোঁ বস্তুখিনি চিডিল কৰি ল'ম। তাৰপিছত 3টা বজাত ওলাব লাগিব, যিহেতু জিউৰ বাছত যাম মই। জিউৰ বাছত যোৱাৰ কাৰণে বস্তুখিনি একেলগে চিজিল কৰিও লৈছোঁ আৰু মাজে মাজে কামো কৰি আছোঁ। কামখিনি সম্পূৰ্ণ কৰি উঠি মাজতে আৰু এবাৰ ম'ম' খালোঁ দেই। বান্ধৱীয়ে ম'ম' আনিছিলে, তাৰ পৰা ম'ম' খালোঁ। এপিচ ম'ম' খাই উঠি তাৰপিছত তাৰ মাজতে কমলা পাতি কিবাকিবি খালোঁ আৰু খাই বৈ উঠি তাৰপিছতে 3 বজাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আজি আহিলোঁ কছাৰীৰ ফালে অহা বাছখনত ইউনিভাৰ্চিটিৰ। আহি থাকোঁতে দেখাই দিলোঁ উত্তৰ গুৱাহাটীৰ ফালে যাই থকা যিখন ব্ৰিজ নতুনকৈ বনাইছে, একেবাৰে ধুনীয়া লাগিছে ব্ৰিজখন, ডিজাইনটো ভাল লাগিছে। সুকলমে ব্ৰিজৰ কাম সম্পূৰ্ণ হৈছে প্ৰায়, এতিয়া লাহে লাহে লঞ্চ কৰিবলৈ বাকী। তাৰ মাজতে দেখাই দিলোঁ অহা 9 নৱেম্বৰত যি প্লেনৰ নতুন এটা পৰিক্ৰমা হ'ব, সেই প্লেনৰ নতুন পৰিক্ৰমা আজিলৈকে আপোনালোকে দেখা পাই আছে। আকাশত বহুত প্লেন ঘূৰি আছে। ইয়াতে এই কাৰ্যসূচী হ'ব। এয়া আমাৰ লাচিত মৈদানতে এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ভাবিছোঁ চাবলৈ আহিম বুলি। যদি কোনোবা আহে মোক লগ পালে মাতিব, মাতষাৰ দিলে ভাল পাম বুলি আশা প্ৰকাশ কৰিলোঁ। তাৰপিছত আহিয়ে শ্বপিং মহল আহি পালোঁ। এই শ্বপিং মহলত আহিয়ে 2টা ইলেক্ট্ৰনিক কেটলা চালোঁ। কোনটো ভাল লাগিছে জনাব। মই পিছে মিল্টনৰটোৱে ল'লোঁ, অকণমান দাম বেছি হ'ল বাৰু। তাৰপিছতে আহি এযোৰ চশমাৰ প্ৰয়োজন আছিল, ডক্টৰক দেখাই ল'লোঁ। দেখাই লৈ উঠি পেলাই ক'লে চকুৰ একো প্ৰব্লেম নাই, তথাপিতো প্ৰটেকশ্যনৰ কাৰণে তোমাক এযোৰ চশমা দিছোঁ, ল'লে। একদম পূৰা আজি জিপে কমপ্লিট কৰি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ ঘৰৰ ফালে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ লগত জড়িত হৈ থাকিব।